আজিৰ পৰা 5 দিন আগতে দিনৰ 11:30 বজাত ভটিয়াপাৰ বাৰিচুক গাঁৱত ONGC ৰেগত এটা বিশাল উচ্চাৰণ হ'ল আৰু মানুহবোৰ সেই সময়ত যথেষ্ট শংকিত আৰু যেতিয়া তেওঁলোকে ওলালে ঘৰৰ পৰা তেওঁলোকে নিজেই দেখিলে যে কিমান ডাঙৰ এটা শব্দ ৰিগৰ পৰা ওলাই আহিছে যোৱা 5 দিনৰ ভিতৰত বৰ্তমানৰ স্থিতিত কোনো সলনি নাই কোনো পৰিৱৰ্তন নাই মানুহবোৰ আজি ইয়াৰ স্থানীয় মানুহবোৰ আজি শিবিৰত থাকিবলৈ হৈছে 5 দিনৰ পৰা ইমান বিশাল বা ইমান জোৰকৈ যে এই সাউণ্ডটো ওলাইছে ইয়ালৈ বহুতৰ বিপি বাঢ়িছে ব্লাড প্ৰেছাৰ বাঢ়িছে যি ধৰণৰ প্ৰদূষণ আমি ইয়াত অনুভৱ কৰিছোঁ বহুতৰ আজি এষ্টামা উশাহ লওঁতে তেওঁলোকৰ সমস্যা হৈছে যি কেমিকেল আজি বাতাবৰণত আমি দেখা পাইছোঁ আজি সেই কেমিকেল আজি মানুহৰ লাংছত সোমাই আজি তেওঁলোকৰ আজি বহুতৰ ডিজিনেছ তেওঁলোকৰ কমপ্লেইন হৈছে মূৰ ঘূৰাইছে তেওঁলোকে কৈছে যদিও ইয়াত এটা চিকিৎসা শিবিৰ আছে আজি মানুহবোৰে এতিয়াও নিজৰ ঘৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে যদিও তেওঁলোকে শিবিৰত আছে তেওঁলোকে প্ৰত্যেক দিন নিজৰ ঘৰলৈ অহা যোৱা কৰিবলগীয়া হৈছে ঘৰৰ বস্তুখিনি ঠিকে আছেনে নাই মাত্ৰ তেওঁলোকে সেইদিনা কিছু কাগজ লৈহে শিবিৰলৈ যাব পাৰিল তাৰ বাহিৰে তেওঁলোকৰ গৰু ছাগলী খেতি এইবোৰ চব তেওঁলোকে ঘৰৰ ওচৰতে ৰাখি থৈছে তো স্থানীয় ৰাইজৰ যথেষ্ট ক্ষতি হৈছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালী আটাইতকৈ বেছি ক্ষতি হৈছে আজি পৰীক্ষাৰ সময় ইউনিট টেষ্টৰ সময় তেওঁলোকৰ ল'ৰা ছোৱালী ভালদৰে পৰীক্ষা দিব পৰা নাই বহুতৰ হাজিৰা কৰা এই সময়টো নষ্ট হৈছে আজি বহুতে নিজৰ ঘৰৰ কামখিনি কৰিব পৰা নাই তো তেওঁলোকৰ জীৱন স্থানীয় গাঁৱৰ মানুহৰ জীৱনবোৰ একদম স্তব্ধ হৈ গৈছে এইখিনি খবৰ ল'বলৈ আমি ইয়াত আহিছোঁ ইয়াত অহা আগত আমাৰ জিলা কংগ্ৰেছো আহি গৈছে ইয়াত আহি আমি প্ৰথমে স্থানীয় ৰাইজৰ লগত কিছু মত বিনিময় কৰিলোঁ তেওঁলোকৰ পৰা কিছু তথ্য আমি গ্ৰহণ কৰিবলৈ লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু পিছত আমি CMD অল ইণ্ডিয়া CMD অল ইণ্ডিয়া বেচিন মেনেজাৰ অল ইণ্ডিয়াৰ ইয়াৰ ছাব বেচিন মেনেজাৰ অল ইণ্ডিয়াৰ ছিকিউৰিটি টীমৰ লগত আমি কথাখিনি পাতিলোঁ তেওঁলোকে কি কৰিবলৈ ONGC বেচিন মেনেজাৰ ছাব বেচিন আৰু ছিকিউৰিটি টীমৰ লগত আমি কথাখিনি পাতিলোঁ আমি জানিবলৈ চেষ্টা কৰিলোঁ যে তেওঁলোকে কি কৰি আছে তেওঁলোকে আমাক অৱগত কৰাইছে যে বাহিৰৰ পৰা টীম মাতিবলৈ হৈছে স্থানীয় টীমে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাই বাহিৰৰ পৰা টীম আহিছে দিল্লীৰ পৰা টীম আহিছে ONGCও নিজে অকলে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই অইল ইণ্ডিয়াৰ আজি তেওঁলোকৰ সহায় বিচাৰিছে এনেকুৱা এটা স্থিতি আৰু মই যিমান তেওঁলোকৰ কথাৰ পৰা বুজি পাইছোঁ তেওঁলোকে গোটেইখিনি কথা ৰাইজক বুজোৱা নাই তেওঁলোকে ৰাইজক কোৱা নাই যে কিমান আৰু দিন লাগিব তেওঁলোকে ৰাইজক কোৱা নাই যে ৰাইজক কেনেদৰে ক্ষতিপূৰ্ণ দিব তেওঁলোকে ৰাইজে কোৱা নাই যে ৰাইজক নিৰাপত্তা কেনেকৈ দিব মই ONGCক দাবী জনাইছোঁ যে তেওঁলোকে স্থানীয় ৰাইজৰ নিৰাপত্তাৰ দায়িত্ব লওক ক্ষতিপূৰ্ণৰ দায়িত্ব লওক আৰু ৰাইজক বুজাওক কি হৈছে ৰাইজ আজি স্থানীয় ৰাইজ অন্ধকাৰত আছে একো গম পোৱা নাই কি হৈছে আজি মই তেওঁলোকৰ পৰা বুজিব পাৰিছোঁ আজি দিখৌ নদীৰ ওচৰত নাথাকিলেহেঁতেন তো আৰু এই সমস্যাটো জটিল হ'লেহেঁতেন এতিয়াও তেওঁলোকে বেছি ডাঙৰ কোনো প্ৰগতি কৰিব পৰা নাই যথেষ্ট প্ৰেছাৰত আজি আমি গম পাইছোঁ বহুত প্ৰেছাৰ আছে প্ৰেছাৰটো তেওঁলোকে বেছিকৈ কমাব পৰা নাই আৰু একো আশাও আমাক দিব পৰা নাই যে সোনকালে হ'ব কোনো টাইম বাউণ্ড ডেডলাইন আমাক দিব পৰা নাই আৰু মই দুঃখিত যে মোক ব্ৰিফ কৰা সময়ত স্থানীয় কামবোৰ উচ্চাৰণ হোৱা আগৰ কামবোৰ যে এজন প্ৰাইভেট ফাৰ্মে কৰি আছিলে এইখিনি কথা স্থানীয় সাংসদৰ পৰা লুকাই ৰাখিলে আমি ৰাইজৰ পৰা গম পাই গৈছোঁ সাংবাদিকসকলৰ পৰা গম পাইছোঁ যে এজন
ইয়াৰ স্থানীয় কামবোৰ উচ্চাৰৰ আগত এটা প্ৰাইভেট ফাৰ্মে কৰি আছে। এই প্ৰাইভেট ফাৰ্মৰ অনুমতি কোনে দিলে? এই প্ৰাইভেট ফাৰ্মৰ কোৱালিটি এছেছমেণ্ট কোনে চালে? এই প্ৰাইভেট ফাৰ্মৰ তেওঁলোকৰ মানুহবোৰ কিমান ট্ৰেইন, কিমান তেওঁলোকে এছেছ কৰিলে? যিমান মোক বুজাইছে যে তেওঁলোকে ONGC এটা কমপ্লিকেটেড কাম কৰিবলৈ বিচাৰিছে। সাধাৰণ ৰিপেয়াৰ কাম, সাধাৰণ মেইনটেনেঞ্চ কাম কৰিবলৈ বিচৰা নাই। তেওঁলোকে এটা জোন, তেওঁলোকৰ লাহে লাহে প্ৰডাকশ্যনটো কমি গৈছিল, সেই জোনটো বন্ধ কৰি এটা নতুন জোনলৈ তেওঁলোকে ড্ৰিল কৰিবলৈ চেষ্টা কৰিছিল। এটা জোনৰ পৰা যেতিয়া দ্বিতীয় জোনলৈ গৈ আছিলে, সেই সময়তে এই ধৰণৰ ঘটনা ঘটিলে। তো মই জানিবলৈ বিচাৰোঁ যে ONGC ট্ৰেইন মানুহবোৰ, ONGC নিজৰ এই কামখিনি কিয় নকৰিলে? ONGC কি টকা পইচা অভাৱ আছে নেকি? চৰকাৰৰ কি পইচা অভাৱ আছে নেকি? প্ৰাইভেটৰ মানুহক কম দামত দি কি ৰাইজৰ তেওঁলোকৰ ক্ষতি কৰিবলৈ বিচাৰিছে নেকি? পইচা বচাবলৈ চেষ্টা কৰিছে নেকি? আমি যে ইমান GST দি আছোঁ, টোল টেক্স দি আছোঁ, সেইকাৰণে দি আছোঁ নেকি যে ONGC পইচা বচাবলৈ কিছু প্ৰাইভেট ফাৰ্মক তেওঁলোকে কণ্ট্ৰেক্ট দিব? নিজে কিয় কৰা নাই? তো এইখিনি কথা মই তেওঁলোককো জনালোঁ যে মোৰ ফালৰ পৰা এটা ষ্ট্ৰং মই চিঠি ইণ্ডিয়ান পেট্ৰলিয়াম মন্ত্ৰীলৈ দিম। ইয়াৰ পূৰ্বে আমি অসমত দেখা পাইছোঁ যে অইল ইণ্ডিয়া বাগজানত কেনেদৰে গাফিলতি হৈছে, তাতো সকলোকে ক্ষতিপূৰ্ণ তেওঁলোকে দিয়া নাই। মই ইহঁতক অনুৰোধ কৰিছোঁ ONGCক যে প্ৰথম স্থানীয় মানুহৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিয়ক, দ্বিতীয় স্থানীয় ৰাইজে যে সম্পূৰ্ণভাৱে ক্ষতিপূৰ্ণ পায় তাৰ বাবে তেওঁলোকে চেষ্টা কৰক, আৰু তৃতীয় স্থানীয় ৰাইজক অৱগত কৰাওক যে কেনেদৰে তেওঁলোকে ইয়াত ষ্টপ কৰিব। আজি তেওঁলোকৰ হাতত ফৰ্মুলা নাই, তেওঁলোকে চেষ্টা কৰিছে, এই সময়ত তেওঁলোকে চেষ্টা কৰি থাকক। কিন্তু ইয়াৰ পূৰ্বে কেনেদৰে এটা প্ৰাইভেট কোম্পানী এটা কমপ্লিকেটেড কামৰ দায়িত্ব দিয়া গ'ল, ইয়াৰ ওপৰত এনকুৱাৰী হ'ব লাগে, আৰু এইটো এনকুৱাৰী অসমৰ জনসাধাৰণে ইয়াৰ তথ্যখিনি পাব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।